राम ठगনৰ শিক্ষা দিয়া বিশ্ববিদ্যালয় এখন যদি খুলে তাৰ উপাচাৰ্য হ'ব হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰীটো যিটি কথা কৈ থাকে, মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক। ড্ৰিম বাছৰ মালিক হয় নে নহয়, ৰিজৰ্টৰ মালিক হয় নে নহয়, বাগানৰ মালিক হয় নে নহয়, ডিচি অফিচত দিয়া বলেৰো আৰু ইন'ভাবোৰৰ মালিক তেওঁ হয় নে নহয়। ৰাম ঠগনৰ শিক্ষা দিয়া বিশ্ববিদ্যালয় এখন যদি খুলে তাৰ উপাচাৰ্য হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ ৰেজিষ্ট্ৰাৰ ডেপুটি ৰেজিষ্ট্ৰাৰ কণ্ট্ৰলাৰ তেওঁৰ লগত থকা মল্লভোজৰ বৰুৱা, হাজৰিকা, সিংঘাল টিংঘাল এইসকলক পাতিব। গতিকে ৰাম ঠগন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হলে তাৰ উপাচাৰ্য হ'ব হিমন্ত বিশ্ব শৰ্মা, যেনেকৈ অসমৰ জনগণক বাৰে বাৰে ঠগন দি আহিছে। অসমৰ মুখ্যমন্ত্ৰীটো যিটি কথা কৈ থাকে। আমি যদি কওঁ যে তেওঁৰ পত্নীয়ে মাটি মানে আজিকালি মাটি খাইটি বুলি কয়, কিমান মাটি অধিগ্ৰহণ কৰিছে। পুতেকক যদি কওঁ 17টা কোম্পানীৰ মালিক, এইবোৰ আমি স্পষ্ট তথ্য পাতি দিছোঁ। মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক, হয়নে নহয়। গ্ৰীণ বাছৰ মালিক হয় নে নহয়, বা ৰিজৰ্টৰ মালিক হয় নে নহয়, আৰু বাগানৰ মালিক হয় নে নহয়, বা ডিচি অফিচত দিয়া বলেৰো আৰু ইন'ভাবোৰৰ মালিক তেওঁ হয় নে নহয়। এইটো উত্তৰ দিয়কচোন প্ৰথম। এই উত্তৰ তেওঁ নিদিয়ে। আৰু যিটো কাম কৰিব লাগে দেশৰ গৃহ মন্ত্ৰণালয়, অসমৰ মুখ্যমন্ত্ৰী সৰব কিয়, মই আচৰিত হৈছোঁ। মুখ্যমন্ত্ৰীৰ কি ইণ্টেনশ্যন আছে, নে এনে তেওঁৰ মিডিয়া এটা মালিক হোৱাৰ কাৰণে এইবোৰ প্ৰচাৰ চলাবৰ কাৰণে বাকী মিডিয়া হাউচবোৰকো তেওঁলোকৰ মানুহে এডভাৰটাইজ দিম বুলি ভয় খুৱাই পিনে তেওঁলোকক বাতৰি পৰিৱেশন কৰাটো বন্ধ কৰি ৰাখে। মই কয়লাৰ বিৰুদ্ধে যেতিয়া প্ৰেছ মিট দিছিলোঁ, 4বাৰ প্ৰেছ মিট দিলোঁ, 4বাৰ বন্ধ কৰিলে। তেওঁলোকৰ হাজৰিকা উপাধিৰ মন্ত্ৰীগৰাকীয়ে ফোন কৰি এডভাৰটাইজমেণ্ট নিদিম বুলি। গতিকে তেওঁৰ নিজৰ মিডিয়া ব্যৱহাৰ কৰি কাৰোবাৰ কোনোবা এগৰাকী মানুহৰ কুৎসা ৰচনা কৰা, অপযশ দিয়া, এইটো ক্লেৰিফিকেশ্যন দিব হোম মিনিষ্ট্ৰীয়ে। আমি আহ্বান জনাইছোঁ। আৰু মইতো কওঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই দেশৰ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিব লাগে যে অসমৰ মুখ্যমন্ত্ৰীয়ে দেশৰ লোকসভাৰ উপদলপতি সম্পৰ্কত যি বক্তব্য আগবঢ়াইছে সংসদৰ মজিয়াত ক্লেৰিফিকেশ্যন দিব লাগে দেশৰ গৃহ মন্ত্ৰণালয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট শংকিত হৈছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তা দেখি লোকসভাত তেওঁৰ যিটো পাৰফৰ্মেঞ্চ আৰু অসমতো তেওঁলোকে সকলো ধৰণৰ চেষ্টা লগাই যোৰহাটত তেওঁ হৰুৱাব নোৱাৰিলে। শ কোটি টকা মানে খৰচ কৰিও মানুহক প্ৰলোভন দিওঁ তেওঁলোকে যেতিয়া দেখিলে যে জনগণ নহয়, জনগণ আচলতে শক্তিশালী নেতাৰ লগত আছে, তেওঁলোকৰ অন্যায়ৰ বিৰুদ্ধে আছে, গতিকে এতিয়া উৎসাহ কৰি দিছে। আৰু এনেওতো মই আগৰ পৰা কৈ আহিছোঁ যে বিজেপি দল বা হিমন্ত বিশ্ব শৰ্মাই জনগণক ৰাম ঠগন দিয়াত তেওঁলোক আটাইতকৈ পাকৈত।